আমি ইতিমধ্যে আজি আমি সকলোৱে জানে যে কালিৰ পৰা সমগ্ৰ অসম সমগ্ৰ ভাৰতবৰ্ষ শোকাতুৰ হৈছে বা শোকাকুল পৰিৱেশ এটাৰ সৃষ্টি হৈ আছে। আমাৰ মৰমৰ শিল্পী আমি জুবিন গাৰ্গক অসমৰ মাটিত নহয় বিদেশত আমি হেৰুৱাবলগীয়া যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, তাৰ কাৰণে সঁচাকৈ অসমীয়া মানুহৰ মন ভাৰাক্ৰান্ত হৈ আছে। তাৰ উপৰি আমি গোটেই ঘটনা প্ৰবাহটো যদি আমি লক্ষ্য কৰোঁ, আমি এটা কথা দেখিছোঁ যে আমাৰ মৰমৰ শিল্পীজনক আচলতে হত্যাকাণ্ডৰ সংঘটিত হ'ল নেকি, এনেকুৱা ধৰণৰ আমি এটা পৰিৱেশ দেখিছোঁ। গোটেই ঘটনা প্ৰবাহটো যদি চাওঁ, আমাৰ কোনো এজন ৰোগীয়া মানুহক আচলতে এনেকৈ অকলশৰে লৈ যোৱাটো আচলতে নিজৰ পৰিবাৰক শেষ মুহূৰ্তত টিকেটটো কেঞ্চেল হোৱা গোটেই ঘটনাটো আমি যদি চাওঁ, এইটো এটা পৰিকল্পিত হত্যাকাণ্ড গোটেই আমি অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আমি ইয়াৰ যিখন মুখ্য আয়োজক আমাৰ শ্যাম কানু মহন্তৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। এইকাৰণে তেখেতৰ অসাৱধানতাৰ কাৰণে, তেখেতৰ অদায়িত্বশীলতাৰ কাৰণে, অকল ব্যৱসায়িক মনোবৃত্তিৰ কাৰণে আচলতে আমাৰ সম্পদজনক হেৰুৱালোঁ বুলি আমি অনুভৱ কৰি তেখেতৰ ওপৰত আমি এজাহাৰ দিছোঁ। আমি শিৱসাগৰ এজন সচেতন মানুহ হিচাপে মই আচলতে এই এজাহাৰ আজি সদৰ থানাত দাখিল কৰিছোঁ। আমি ইতিমধ্যে আজি আমি সকলোৱে জানে যে কালিৰ পৰা সমগ্ৰ অসম সমগ্ৰ ভাৰতবৰ্ষ শোকাতুৰ হৈছে বা শোকাকুল পৰিৱেশ এটাৰ সৃষ্টি হৈ আছে। আমাৰ মৰমৰ শিল্পী আমি জুবিন গাৰ্গক অসমৰ মাটিত নহয় বিদেশত আমি হেৰুৱাবলগীয়া যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, তাৰ কাৰণে সঁচাকৈ অসমীয়া মানুহৰ মন ভাৰাক্ৰান্ত হৈ আছে। তাৰ উপৰি আমি গোটেই ঘটনা প্ৰবাহটো যদি আমি লক্ষ্য কৰোঁ, আমি এটা কথা দেখিছোঁ যে আমাৰ মৰমৰ শিল্পীজনক আচলতে হত্যাকাণ্ডৰ সংঘটিত হ'ল নেকি, এনেকুৱা ধৰণৰ আমি এটা পৰিৱেশ দেখিছোঁ। গোটেই ঘটনা প্ৰবাহটো যদি চাওঁ, আমাৰ কোনো এজন ৰোগীয়া মানুহক আচলতে এনেকৈ অকলশৰে লৈ যোৱাটো আচলতে নিজৰ পৰিবাৰক শেষ মুহূৰ্তত টিকেটটো কেঞ্চেল হোৱা গোটেই ঘটনাটো আমি যদি চাওঁ, এইটো এটা পৰিকল্পিত হত্যাকাণ্ড গোটেই আমি অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আমি ইয়াৰ যিখন মুখ্য আয়োজক আমাৰ শ্যাম কানু মহন্তৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। এইকাৰণে তেখেতৰ অসাৱধানতাৰ কাৰণে, তেখেতৰ অদায়িত্বশীলতাৰ কাৰণে, অকল ব্যৱসায়িক মনোবৃত্তিৰ কাৰণে আচলতে আমাৰ সম্পদজনক হেৰুৱালোঁ বুলি আমি অনুভৱ কৰি তেখেতৰ ওপৰত আমি এজাহাৰ দিছোঁ। আমি শিৱসাগৰ এজন সচেতন মানুহ হিচাপে মই আচলতে এই এজাহাৰ আজি সদৰ থানাত দাখিল কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।